বিজেপিক উৎখাত কৰিবলৈ যিকোনো ত্যাগ কৰিবলৈ সাজু এআইইউডিএফ। এআইইউডিএফৰে যুঁজাৰ পৰিৱৰ্তে উজনি অসমত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক কংগ্ৰেছে। বিৰোধী মহাজোঁটে কেৱল ২২টা সমষ্টিত লাগি নাথাকি উজনি অসমত মনোনিৱেশ কৰিবলৈ আহ্বান এআইইউডিএফৰ। বিৰোধী অতি কমেও ৪০ৰ পৰা ৪৫খন আসনত উজনিৰ পৰা জিকি আহিলেহে অসমত বিজেপি বিৰোধী এখন চৰকাৰ গঠন কৰাটো সম্ভৱ হ'ব। মিত্ৰতাত নাথাকিলেও সৰ্বত্ৰ প্ৰকাৰে বিৰোধী মিত্ৰজোঁটত সহায় কৰিবলৈ সাজু এআইইউডিএফ। যে বিৰোধী শক্তিয়ে এটি জোট কৰিবলৈ গৈ আছে, অন্যথা অখিল গগৈয়ে যোৱাবেলি বিজেপিক জিকাবলৈ যি সহায় কৰিছিল, লুৰিণজ্যোতি গগৈয়ে যিটো সহায় কৰিছিল, সেই সহায়টো অন্ততঃ এইবাৰ নহ'ব। আমি এআইইউডিএফ দল বিজেপিৰ বিৰুদ্ধে এটা দল হিচাপে, বিজেপি বিৰোধী দল হিচাপে যিখিনি কৰিব লাগে আমি আমাৰ সীমাবদ্ধতাৰ ভিতৰত থাকি সেইখিনি কৰিম। আমি মিত্ৰতাত মহাজোঁটত নাথাকিও আমি সকলো ধৰণৰ মিত্ৰতা মহাজোঁটৰ ধৰ্ম পালন কৰিম। আপোনালোকক প্ৰমিছ দিছোঁ। আমি বিচাৰোঁ যে এই বিজেপি এই জালিম শাসকৰ অৱসান হ'ব লাগে, আৰু তাৰ কাৰণে আমি যিমান বেছি ছেক্ৰিফাইচ কৰোঁ তেওঁলোকক ক'বও নালাগে, কাৰণ তেওঁলোকে অন্ততঃ অখিল আৰু লুৰিণক চম্ভালি ৰাখক আৰু কংগ্ৰেছে গৈ উজনিত কাম কৰক। নামনিত ইউডিএফৰ বিৰুদ্ধে যুঁজ দিয়া বাদ দি তাৰপিছত তেওঁলোকে চৰকাৰ কৰক। ইউডিএফ অন্য কাৰো সৈতে নাযায়, বিজেপিৰ সৈতে কোনো কালেও নাযায়। বিজেপি চৰকাৰ গঠনৰ কাৰণে ইউডিএফে যিমান ত্যাগ কৰিব লাগে নিশ্চিতভাৱে কৰিব। তেওঁলোকে উজনি অসমত যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ্য কৈ আছে যে এই ২২টা সমষ্টিত আমাৰ খেল নাই, আমাৰ বাকী ১০৪টাত খেল। সেই ১০৪টা সমষ্টিটো তেওঁলোকে মনোনিৱেশ কৰক। আমি সদায় কৈ আছোঁ তাত গৈ তাৰ পৰা অন্ততঃ ৪০-৪৫টা আসন ১০৪টাৰ পৰা আনিবলৈ তেওঁলোকে চেষ্টা কৰক। যদি সেইকেইটা এৰি দি তাত বিজেপিক ফ্ৰী হেণ্ড এৰি দি কেৱল ২২টাতে সীমাবদ্ধ থাকে, কংগ্ৰেছ ৰাইজৰ দল তেওঁলোক খালি ইয়াতে কাম কাজ কৰে, বাকী ১০৪টা বিজেপিক এৰি দিয়ে, তেনেহ'লেতো আৰু নহ'ব, সম্ভৱ নহ'ব। আপুনি যিটো প্ৰশ্ন কৰি আছে, আমি এতিয়াও কৈছোঁ তেওঁলোকে বাকী ১০৪টাত অলপ কাম কাজ কৰক, ভালকৈ শক্তি এই ২২টাক এৰি দি হ'লেও বা ইয়াত কম সময় দি তাত সময় বেছিকৈ দিয়ক, তাৰ পৰা ৪০-৪৫টা আনক। তেতিয়া আমি আশা কৰোঁ যে বিজেপি বিৰোধী চৰকাৰটো হ'ব, আৰু আমি যিটো আন্তৰিকতাৰে বিচাৰি আছোঁ। আমাক এতিয়া আমাৰ মিত্ৰতাত তেওঁলোকে লোৱা নাই বা কৈ আছে নালাগেও। আমাৰ কথা হ'ল ইলেকশ্যনৰ পিছত এনেকুৱা এটা ইকুৱেশ্যন হৈ যাব যে বিজেপি বিৰোধী চৰকাৰ হ'ব। তাত আমাৰ ফালৰ পৰা যিমান আমি বাহিৰৰ পৰা হওক ভিতৰৰ পৰা হওক যেনেকৈ সহায় কৰিব লাগে বিজেপি বিৰোধী চৰকাৰৰ কাৰণে আমি কৰিম। কিন্তু এতিয়া খালি তেওঁলোকে তাৰ পৰা ৪০-৪৫টা আসন আজৰি আনিবলৈ